কাইলৈ মহাশিৱৰাত্ৰি আৰু গহপুৰৰ প্ৰতিভাগ শিৱ মন্দিৰতে চলিছে শিৱৰাত্ৰি উদযাপনৰ প্ৰস্তুতি। দেৱাদিদেৱ মহাদেৱক সকলোৱে আৰাধনা কৰিব কাইলৈৰ দিনটোত। আৰু মই উপস্থিত আছোঁ গহপুৰ নগৰৰ শ্ৰী শ্ৰী বন্তিজলা বৈকুণ্ঠ শিৱ মন্দিৰত। আৰু মোৰ সহযোগীয়ে দেখাব সুন্দৰকৈ প্ৰস্তুতি কৰিছে, সুন্দৰকৈ তেওঁলোকে ৰং বিৰঙেৰে সকলোবিলাক সজাই পৰাই তুলিছে। আমি পূজাৰী আছে, ইয়াৰ মুখ্য পূজাৰী, আমি অকণমান আপুনি আহিব, কথা পাতিম আপোনাৰ লগত। যিহেতু কাইলৈ শিৱৰাত্ৰি, অকণমান নামি আহিব, কেনেকুৱা ধৰণৰ প্ৰস্তুতি হৈছে বা কিমান ভক্ত ইয়াতে সমাগম হ'ব, কাৰণ গহপুৰ নগৰৰ মাজমজিয়াৰ এইভাগ শিৱ মন্দিৰ। হয়, নমস্কাৰ। বৰ্তমান আমাৰ আগন্তুক মহাশিৱৰাত্ৰিৰ সম্পূৰ্ণ পূৰ্ণোদ্যমে আমাৰ প্ৰস্তুতি চলি আছে। তাৰ কাৰণে আমি সমূহ গহপুৰ তথা বিশ্ববাসীক আমি এই মহাশিৱৰাত্ৰিৰ কাৰণে সকলোকে শ্ৰদ্ধাৰে আমন্ত্ৰণ জনাইছোঁ। আমি সেইদিনা সকলোকে আমি ইয়াত দেখা পালে আমি নথৈ সুখী হ'ম, তাৰ শুভকামনাৰে। ইয়াততো শ শ ভক্তৰ সমাগম ঘটে, যিহেতু নগৰৰ মাজমজিয়াত মন্দিৰভাগ অৱস্থিত। কেনেদৰে সকলোবিলাক চোৱা চিতা কৰিব বা কেনেদৰে কমিটিখন সাজু হৈছে? হয়, আমি যথেষ্ট যিমান পাৰোঁ আমি পাৰ্যমানে কেনেকৈ আমি তেওঁলোকক সন্তুষ্টি কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা চলাই আছোঁ। আৰু আমি আশা কৰিছোঁ আমি ভবামতে তেওঁলোকক আমি শুশ্ৰূষা কৰিব পাৰিম। নিশ্চয়। আৰু এয়া হৈছে সুন্দৰকৈ তেওঁলোকে সজাই পৰাই। হয় হয়, এবাগী শ্লোক গাব বিচাৰিছে। হয়, ওম জবা কুসুম শংকা শংকাশ্যপ্যং মহাদুতিম ধান্তারিং সর্ব পাপকনং পনুহুতু স্মৃতিবাগরম ওম দিব্য শঙ্খ তুষারভঙ্খির দানব সম্ভবং নমামি শশিনং ভক্ত্রাসম মুকুটভূষণং ওম ধরানি গর্ভ সম্ভূতং বিদ্যুতপুঞ্জ স্মাপবং কুমারং শক্তিহস্তং সলোহিত রাঙ্গং নমঃ ওম পিয়ঙ্গু কনিকাশ্রামং রূপেণ প্রতিমং মুদং সর্বং সর্বগুণ পেত্রং নমামি সচনস্তাম ওম দেবতানামিখিনাংসং গুরু কনকখনিবং বন্দে ভক্তা তিলোকে খংকং নমামি বৃহস্পতিম ওম হিমকুন্দ্রমিনালাবং দৈত্যানাং পরমং গুরু কাব্যশাস্ত্র প্রবক্তারং ভাপবং পনমহম ওম নিরাজং স্বয়পক্ষাং রবিসুত মহাগহম ছায়ার গর্ভ সম্ভূতং বন্দে ভক্তা খনৈশ্বরম ওম অর্ধকায়ং মহাঘুরং চন্দাদিত্র বিমর্দকং হিংহিকায়াং সুতং রুদ্রং টং রাহুং পনমহম ওম পলালং ধুম সংক্রাসং তারাগ্রহ বিমর্দকং রুদ্রান মকং ক্রুং টং কেতুং পনমহম ওম ব্যাখে নুক্তমিদং তুস্তং যো পথেত পৌষতং খুচি দিবাবা যদিবারাতে সন্ত্রিষ্ঠ সন্ন সঞ্চয় ওম ঐশ্বর্যমতুলাং শিপি আরিগং পুষ্টিবর্ধনম নরনারী পিয়তন সুনিত্রং তপস্যু যায়তে ওম তুষ্করগ্নি যমরুষা জৈসানু বিঘ্নিকারকং তেখবে পশমং যন্ত্রে ব্যাহুবন্নয় সংশয় ব্যাহুবন্নয় সংশয় ওম ব্যাহুবন্নয় সংশয় ওম ষষ্ঠী ওম ষষ্ঠী ওম ষষ্ঠী। নিশ্চয়। আৰু ভক্তপ্ৰাণ ৰাইজে পাইছোঁ, যিহেতু কাইলৈৰ দিনটোৰ বাবে ইয়াত অসংখ্য ভক্তৰ সমাগম ঘটিব। তাকেতো আমি আহি চাইছোহি, পূৰ্ণাংগ প্ৰস্তুতি চলিছে। ভাল লাগিছে দেখি, যিহেতু ইয়াত অগণন ভক্ত হ'ব, লগতে আমাৰ 42 শ্বহীদৰ যি স্থলী আছে তাতো আহিব। গতিকে দূৰণি ভকত আহিব। আমি ভকত শুশ্ৰূষা কৰিবৰ কাৰণে পূৰ্ণাংগ প্ৰস্তুতি লৈছোঁ। ধূপ দীপ নৈবেদ্য জ্বলোৱা ঠাই সকলো চিজিল কৰি দিয়া চব আজিয়ে আমি নিৰীক্ষণ কৰি আছোঁ, চিজিল কৰিম অহা কাইলৈ, যাতে ভক্তসকলে শাৰী পাতি নিজৰ নিজৰ শিৱক আৰাধনা কৰিব পাৰিব বুলি। নিশ্চয়। আৰু এনেদৰে দেৱাদিদেৱ মহাদেৱক আৰাধনা কৰিবলৈ সকলো সাজু হৈছে। ঠিক সেই একেদৰে গহপুৰৰ যি শিৱ মন্দিৰ ভাগ আছে, গহপুৰ শিৱ মন্দিৰ ভাগৰ যিসমূহ কাম সকলোখিনি ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ পথত। আৰু এনেদৰে দেখালো আমি গহপুৰ শিৱ মন্দিৰৰ প্ৰস্তুতিৰ দৃশ্য। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।